নমস্কাৰ বন্ধুসকল। আগৰ ভিডিঅ'খনত আমি জানিছিলোঁ কেনেকে এক্সেলত কাৰ্ড কপি আৰু পেষ্ট কৰে। আজি ভিডিঅ'খনত আমি এক্সেলৰ 3টা ইউজফুল ফিচাৰ শিকিম, যিটো বহুত ইম্পৰ্টেণ্ট। আৰু আমি এই 3টা ফিচাৰ যদি ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ কামটো বহুত ইজি, ফাষ্ট হয়। ইজি আৰু ফাষ্ট হিচাপত আমি কামখিনি কৰিব পাৰোঁ। এতিয়া কি আছিল এই 3টা ফিচাৰ্ছ আমি জানি লওঁ। তো প্ৰথমতে আমি ইয়াতে যাই এক্সেল অপেন কৰিম। ইয়াতে আমি এক্সেলটো অপেন কৰিলোঁ। এক্সেল অপেন হোৱাৰ পিছত আমি ব্লেংক ডাটাবেছত ব্লেংক ৱৰ্কশ্বিটত ক্লিক কৰিলোঁ। ব্লেংক ৱৰ্কশ্বিটত ক্লিক কৰাৰ পিছত আমাৰ এক্সেল ইণ্টাৰফেচটো আহিল। এতিয়া আমাৰ 3টা ফিচাৰ যে মই ক'লোঁ, 3টা ইউজফুল ফিচাৰ্ছ হ'ল আনডু, ৰিডু আৰু অটোফিল। আনডু, ৰিডু আৰু অটোফিল। কি কি আছিল? আনডু, ৰিডু আৰু অটোফিল। এই 3টা আমি কৰিব লাগিব। তো কেনেকে কৰিম আমি ষ্টেপ বাই ষ্টেপ দেখাইছোঁ। ছাপ'জ আমি ইয়াতে লিখিলোঁ ৰমেশ। ইয়াতে জুম কৰি লওঁ হেৰিটো পেজটো। ছাপ'জ ইয়াতে আমি কি লিখিছোঁ ৰমেশ। ইয়াতে আমি লিখিলোঁ ৰমেশ। তো ৰমেশে কি হ'ল, ৰমেশক যদি আমি ইয়াতে লিখা হৈছে, লিখাৰ পিছত আমি ইয়াতে লিখো ৰাকেশ। ৰাকেশ। এতিয়া ৰাকেশ যে লিখিলোঁ, ৰাকেশটোক যদি আমি আনডু কৰিব বিচাৰোঁ তেতিয়াহ'লে ইয়াতে লিখা আছে চাওঁ। এইটো হৈছে আনডু। এইটো কুইক এক্সেছ বাৰত যায় আনডু কৰিব লাগে। নহ'লে আমি ইয়াতে দিব লাগিব কন্ট্ৰল জেড, দুটা। ইয়াতে কুইক এক্সেছ বাৰত লিখা আছে আনডু বুলি, আৰু এইটোৰ শৰ্টকাট কি হৈছে কন্ট্ৰল প্লাছ জেড, অৰ্থাৎ CTRL প্লাছ জেড। আমি যদি ইয়াতে ক্লিক কৰোঁ, ক্লিক কৰিলে এইটো আকৌ নাইকিয়া হৈ যায়। এইটো যিটো বস্তু লিখিছিলোঁ এইটো নোহোৱা কৰিবৰ কাৰণে আমি আনডু কৰিব লাগে। এতিয়া ছাপ'জ আমাৰ যদি আকৌ সেই বস্তুটো ৰিপিট, মানে আনডু কৰাৰ পিছত, একবাৰ আনডু কৰিলোঁ, আনডু কৰাৰ পিছত যদি আকৌ সেই টাস্কটো বা সেই কামটো আকৌ ৰিপিট আনিবৰ কাৰণে কিন্তু আমি ৰিডু ইউজ কৰোঁ। ৰিডু কিন্তু এক্সেছ টুলবাৰত ইয়াতে কুইক এক্সেছ বাৰত ইয়াতে লিখা আছে আনডু আৰু লগতে আছে ৰিডু। ৰিডুৰ শৰ্টকাট কি হৈছে কন্ট্ৰল, অৰ্থাৎ CTRL প্লাছ ৱাই, CTRL প্লাছ ৱাই, আৰু আনডু হৈছে কন্ট্ৰল প্লাছ জেড। আমি ভালকে মনত ৰাখিব লাগিব যে কন্ট্ৰল প্লাছ জেড মানে আনডু আৰু কন্ট্ৰল প্লাছ ৱাই হ'ল ৰিডু। এতিয়া যিটো টাস্ক আমি ইয়াতে নাইকিয়া কৰিছোঁ, আকৌ সেই টাস্কটো ঘূৰাই আনিবৰ কাৰণে আমি কন্ট্ৰল প্লাছ ৱাই মাৰিম, নহ'লে আমি ইয়াতে ৰিডু অপশ্যনত মাৰিম, আকৌ কিন্তু এইটো আহি গৈছে। সেইটো হৈছে আনডু আৰু ৰিডু। যিটো কাম আমি মোক নালাগে সেইটো আমি আনডু মাৰি সেইটো নোহোৱা কৰি দিম। ছাপ'জ ইয়াতে ৰাকেশ, যদি আমাৰ ইয়াতে ৰাকেশক আমি মুছি বেলেগ এটা নাম দিওঁ, অবিনাশ দিলোঁ। অবিনাশটো গুচাই কেনে আমি যদি আকৌ সেই আগৰ নামটো আনিব খুজোঁ তেতিয়াহ'লে কিন্তু আমি আনডু মাৰিব লাগিব, আগৰ নামটো আহিব। তো আপোনালোকে নিশ্চয় বুজি পাইছে যে আনডু আৰু ৰিডু মানে কি। আনডু আৰু ৰিডু আমি ইয়াতে কুইক এক্সেছ বাৰত পাম, নহ'লে আমি শৰ্টকাট কি এপ্লাই কৰিম মেথডটো। এইটো হৈছে কন্ট্ৰল প্লাছ জেড মানে আনডু আৰু কন্ট্ৰল প্লাছ ৱাই মানে ৰিডু। এতিয়া আমি আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ফিচাৰ শিকিম, যিটো হৈছে অটো ফিল বুলি কোৱা হয়। অটো ফিল কৰিবৰ কাৰণে ছাপ'জ ইয়াতে এই দুটা আমি মুছি দিওঁ। অটো ফিল হৈছে এনেকুৱা এটা বস্তু, যেনেকুৱা ৰিপিটেটিভ অটো ফিল কৰে, ৰিপিটেটিভ যিবিলাক ৱৰ্ক আছে সেইটো অট'মেটিকেলি ফিল কৰি দিয়ে। তো আমি কেনেকে অটো ফিল কৰিম, যেনেকুৱা আমি যদি ইয়াতে 1 লিখোঁ, 1 লিখাৰ পিছত যদি 1টো আমাক বাৰে বাৰে 1 লাগে, তেতিয়াহ'লে ঠিক আমি ইয়াতে মাউচৰ কাৰ্চৰটো ইয়াতে লৈ যাম এইটো অপশ্যনত। ঠিক এইটো যিটো আমি চিলেক্ট কৰিছোঁ, চিলেক্টৰ এইটো পইণ্টত এটা স্কোৱাৰ আছে, যিটো স্কোৱাৰ ওচৰত লৈ গ'লে মাউচৰ এই ঠিক পইণ্টাৰটো ইয়াতে থিন প্লাছ চাইন আহিব, আৰু এইটো আমি যদি তলফালে টানি দিওঁ, মাউচৰ লেফ্ট ক্লিক প্ৰেছ কৰি যদি আমি তলফালে টানি দিওঁ, তেতিয়াহ'লে এইটো কোৱা হয় অটো ফিল। এইটো কিন্তু 1 অটো ফিল হৈ গৈছে। যদি আমি 1 2 3 4 এনেকুৱা যদি লাগে, তেতিয়াহ'লে আমি ইয়াতে কিন্তু 1 দিম আৰু তলতটো দিব লাগিব 2, অৰ্থাৎ 1 আৰু 2 লিখিলোঁ। 1 আৰু 2 লিখাৰ পিছত এইটো আমি যিটো চেল আছে চেলটো চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত চেলৰ ঠিক মাজত এনেকে আমি ৰাখিব লাগিব, ৰাখি মাউচ ক্লিক কৰক আৰু তলফালে টানি দিয়ক। তেতিয়াহ'লে কি হ'ব, দুটা একেলগে চিলেক্ট হৈ গ'ল 1 আৰু 2। এতিয়া মাউচৰ কাৰ্চৰটো ঠিক এইটো পইণ্টত লৈ আকৌ এটা থিন প্লাছ চাইন আহিব, তলফালে টানি দিলে কিন্তু এনেকৈ 1 2 3 4 5 6 7 এনেকে এটা এটা কৰি আহি থাকে চিকুৱেঞ্চ হিচাপে। এতিয়া কিন্তু আৰু এটা বস্তু, যেনেকুৱা যদি কম্পিউটাৰ কেনেকে ধৰিব পাৰে আমাৰ হেৰিটো, আমি যদি ইয়াতে 1 লিখি দিওঁ আৰু তলত লিখি দিলোঁ 3, যিহেতুকে ইয়াতে অড নাম্বাৰ আছে 1 আৰু 3, গতিকে অড নাম্বাৰটো আমি এনেকে চিলেক্ট কৰিব লাগিব। আকৌ এইটো চিলেক্ট কৰিম, এনেকে ক্লিক কৰিলোঁ, ক্লিক কৰি আমাৰ যিটো চেল আছে চেলটো চিলেক্ট কৰাৰ পিছত মাজত
আমি ইনচাৰ্চন পইণ্টটো লৈ আহি তলফালে টানি দিলোঁ মাউচ ক্লিক কৰি লেফ্ট ক্লিক কৰি তাৰপিছত এইটো চিলেক্ট হ'ল চিলেক্ট কৰাৰ পিছত ঠিক আমি তেনেদৰে আগৰ দৰে ইয়াতে প্লাছ চাইন ইয়াতে লৈ যায় আমি এনেকৈ চিলেক্ট কৰি দিম ইয়াতে চাওক এতিয়া কিন্তু অড নাম্বাৰে আহিছে 1 3 5 7 8 11 13 15 আহিছে কিন্তু যদি সিমিলারলি যদি আমাক ইভেন নাম্বার লাগে তো আমার ইভেনত কি আহিব 2 আৰু 4 এতিয়াও কিন্তু আমি সেম ফৰ্মুলা ইউজ কৰিব লাগিব এনেকৈ যদি আমি ফৰ্মুলা ইউজ কৰোঁ তেতিয়াহ'লে কিন্তু এতিয়া ইভেন নাম্বার আহিছে কম্পিউটাৰ অটোমেটিক্যালি ইয়াতে ডিসাইড কৰি ল'ব পাৰে যে আমাক ইউজাৰে কি বিচাৰিছে আমাৰ মতে সেই ৰিপ্লাইটো দি দিয়ে অটোফিলটো আমাক দি দিয়ে এতিয়া যদি ইয়াতে মই মানডে মানডে দিলে কিন্তু কম্পিউটাৰ বুজি পাব ইয়াতে বাইরে ক্লিক করে আমি ইয়াতে ক্লিক করে আকৌ ক্লিক করে ঠিক এই স্কোয়াৰত যাই মাউস পইণ্টাৰটো লৈ আমি ঠিক 3 প্লাস চাইন আহিব এনেকৈ প্লাস টানি দিলে তলফালে এইটো অটোফিল হৈ যায় অটোফিল মানডে টুৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে সানডে আকৌ মানডে আহিছে তো এনেকৈ আমি ৰিপিটেটিভ টাস্কবিলাক কৰিবৰ কাৰণে অটোফিল ইউজ কৰিব লাগিব সিমিলাৰলি আমি যদি জানুৱাৰী ফেব্ৰুৱাৰী এনেকৈ কওঁ জানুৱাৰী বা ইয়াতে যান যদি আমি শর্ট ফর্মত দিওঁ তেতিয়াহ'লে কিন্তু কম্পিউটাৰ আমাক শর্ট ফর্মত ৰিপ্লাই দিব সিমিলাৰলি যদি মান্থ আমি দিওঁ ইয়াতে শর্ট ফর্মত সাপোজ ইয়াতে মান্থ দিলোঁ মানডে এটাই কিন্তু আমাক শর্ট ফর্মতে দিব সিমিলারলি আমি এনেকে মান্থৰ নাম বাৰৰ নাম নাইবা মান্থৰ নাম তাৰপিছত আমাৰ ইয়াতে এইটো ক্লাছ যদি 1 2 3 সিরিয়াল নাম্বার লাগে অড নাম্বার লাগে ইভেন নাম্বার লাগে তেনেকুৱা ক্ষেত্ৰত কিন্তু আমি অটোফিল ইউজ কৰিম তেনেকে আমি অটোফিল কৰিব পাৰোঁ তো নিশ্চয় আজি ভিডিঅ'খনত আপোনালোকে নিশ্চয় গম পাইছে যে আমি ৰেডিও আনডু কেনেকৈ কৰোঁ আৰু লগতে অটোফিল কেনেকৈ কৰা হয় যিকোনো নাম্বাৰৰ তলত অটোফিল এনেকৈ চাইন কৰি ইয়াতে ঠিক প্লাছ চাইনটো ইয়াতে লৈ গ'লে এটা 3 প্লাছ চাইন হ'ব তাৰপিছত আমি মাউচৰ লেফ্ট ক্লিক প্ৰেছ কৰি তলফালে এনেকৈ ড্ৰপ ডাউন কৰিলে এইটোক কোৱা হয় অটোফিল নিশ্চয় আজি ভিডিঅ'খনত ভালকৈ বুজি পাইছে যে অটোফিল কাক কোৱা হয় আৰু লগতে আমাৰ ৰিডু আনডু কেনেকৈ কৰা হয় তো নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম যে আমি বেসিক যিটো বেসিক এডিটিংটো কেনেকৈ কৰা হয় সেইটো আমি নেক্সট ভিডিঅ'ত দেখাম চ' সকলোৱে থাকিব আৰু লগতে যিবিলাকে আমাৰ আগৰ ভিডিঅ'খন চোৱা নাই মানে এক্সেলৰ মাষ্টাৰ কোৰ্চৰ যিটো আমি সিৰিজ বনাই আছোঁ পুৰণা ভিডিঅ'বিলাক যিবিলাকে চোৱা নাই সিহঁতক অনুৰোধ কৰিছোঁ যে ফাৰ্ষ্ট 1 নম্বৰ ভিডিঅ'ৰ পৰা যদি আপোনালোকে চায় তেতিয়াহ'লে ভালকৈ বুজিব পাৰিব আৰু ধুনীয়াকৈ কৰিব পাৰিব চ' আজি ভিডিঅ'খনত আমি ইমানে আৰু যিবিলাকে চাই আছে সিহঁতৰ কাৰণে মই টাস্ক দিছোঁ যে তোমালোকে যাই ঘৰত যাই এনেকৈ প্ৰেক্টিচ কৰিব লাগিব যে কেনেকৈ আমি অটোফিল কৰিছোঁ আৰু এনেকৈ বাৰৰ নাম আৰু মান্থ